নমস্কাৰ। সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক জ্ঞাত যে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে আমাৰ দেশত উদযাপন কৰা হয়। এইবাৰো দেশৰ অন্যান্য প্ৰান্তৰ দৰে আমাৰ প্ৰকল্পত 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হৈছে। এইবাৰ পোষণ মাহৰ মূল বিষয়বস্তু হৈছে এনিমিয়া, শিশুৰ উচ্চতা আৰু ওজন লোৱা, মাতৃদুগ্ধ আৰু পৰিপূৰক আহাৰ, পোষণ ভি পঢ়াই ভি, টেকন'লজি ফৰ গুড গভাৰ্নেন্স আৰু এক পেৰ মা কি নাম পৰ। এই 6টা বিষয়বস্তুক লৈ সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হৈছে। এতিয়া মই আমাৰ প্ৰকল্পৰ একশ্যন প্লেনৰ সম্পৰ্কে জনাব বিচাৰিছোঁ। প্ৰজেক্ট লেভেলত টি গাৰ্ডেন এৰিয়াত 8 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ সহযোগত এটা এনিমিয়া কেম্প অনুষ্ঠিত কৰিব লাগে। আমাৰ প্ৰকল্পত 11 ছেপ্টেম্বৰ তাৰিখে গহপুৰ ছেক্টৰৰ ইটাভাটা লাইনত এই কেম্প অনুষ্ঠিত কৰা হৈছে। এই কেম্পৰ জৰিয়তে এই অঞ্চলত থকা কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ এনিমিয়া টেষ্ট কৰা হ'ব। দ্বিতীয়তে 12 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত হেল্থ ডিপাৰ্টমেণ্টৰ সহযোগত প্ৰতিটো অংগনবাদী চেণ্টাৰত VHSNDৰ প্লেটফৰ্ম হিচাপে লৈ অংগনবাদী চেণ্টাৰত এনৰোল হৈ থকা শিশুসকলৰ গ্ৰোথ মনিটৰিং কৰিব লাগিব। ইয়াৰ জৰিয়তে চেম শিশুসকল চিনাক্ত কৰা হ'ব আৰু মেডিকেল কমপ্লিকেচি থকা শিশুসকলক NRC লৈ প্ৰেৰণ কৰা হ'ব। তদুপৰি হেল্থি শিশুক চিনাক্ত কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় হেল্থি শিশুক পুৰস্কৃত কৰা হ'ব। তৃতীয়তে 17 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈকে ইনফেণ্ট য়ং চাইল্ড ফিডিং প্ৰেক্টিচৰ সম্পৰ্কে অংগনবাদী ৱৰ্কাৰ, অংগনবাদী হেল্পাৰ, ছুপাৰভাইজাৰ, পোষণ টিম, CDPOৱে ফিল্ড লেভেলত ব্ৰেষ্ট ফিডিং, কমপ্লিমেণ্টাৰী ফিডিঙৰ লগতে থলুৱাভাৱে উপলব্ধ শিশুৰ পুষ্টিকৰ খাদ্যৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগিব আৰু এই সম্পৰ্কে আমি ফিল্ডত কাম কৰিম। চতুৰ্থতে 23 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে পোষণ ভি পঢ়াই ভি টয় ফেয়াৰ অৰ্থাৎ থলুৱাভাৱে উপলব্ধ বাঁহ বেতৰ সা সঁজুলি সম্পৰ্কে শিশুসকলক অংগনবাদী কেন্দ্ৰত পৰিচয় কৰাই দিব লাগিব আৰু প্ৰতিটো অংগনবাদী চেণ্টাৰত অংগনবাদী ৱৰ্কাৰ আৰু সহায়িকাসকলে মাকৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিব লাগিব। এই গছপুলি সাধাৰণতে বিভাগৰ তৰফৰ পৰা যোগান ধৰা নহয়, গতিকে অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে নিজে ব্যৱস্থা কৰিব লাগিব। 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত ক্লাষ্টাৰ ৱাইজ ৰেচিপি কম্পিটিশ্যন অনুষ্ঠিত কৰিব লাগিব। আমাৰ প্ৰকল্পত 3টা ক্লাষ্টাৰত 28, 29 আৰু 30 ছেপ্টেম্বৰত ৰেচিপি কম্পিটিশ্যন অনুষ্ঠিত কৰা হ'ব। তদুপৰি টেকন'লজি ফৰ গুড গভাৰ্নেন্সৰ অংশ হিচাপে পোষণ ট্ৰেকাৰত অংগনবাদী কৰ্মীসকলে যিবোৰ কাম পেণ্ডিং হৈ আছে সেয়া কমপ্লিট কৰিব লাগিব আৰু ছুপাৰভাইজাৰ বাইদেউসকলে অংগনবাদী কেন্দ্ৰৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডাটা এণ্ট্ৰি কৰিব লাগে সেয়া কমপ্লিট কৰিব লাগিব। শেষত যোৱাবাৰৰ দৰে এইবাৰো পোষণ মাহত 10টা অংগনবাদী চেণ্টাৰত কিটচেন গাৰ্ডেন প্ৰমোট কৰা হ'ব। ধন্যবাদ।